আজি হঠাৎ ইমাম সমাজ কিয় আহি আমাৰ পিছফালে থিয় হৈছে আপোনালোকে দেখিব পাৰিছে। ইছলামিক প্ৰতিষ্ঠান বা ইছলামিক শিক্ষা অনুষ্ঠানৰ শিক্ষকসকল আজি আমাৰ পিছফালে থিয় হৈছে। প্ৰায় 20ৰ পৰা 25খন ইছলামিক শিক্ষা প্ৰতিষ্ঠানৰ শিক্ষক আমাৰ লগতে আছে, অৰ্থাৎ মছজিদৰ ইমামসকলৰ লগতে জমিয়তৰ বহুতো উপদেষ্টা ব্যক্তিসকল আমাৰ লগতে আছে। প্ৰথমতে আমি চমুকৈ জানিবলৈ চেষ্টা কৰিম আচলতে মৌলানাসকল বা ইছলামিক শিক্ষানুষ্ঠানৰ শিক্ষকসকল আমাৰ পিছফালে কিয় থিয় হৈছে, সবিশেষ জানিবলৈ চেষ্টা কৰিম। আসসালামু আলাইকুম। আচলতে দেখা পোৱা গৈছে যে ৰাতিপুৱা আপোনালোক জমিয়তৰ প্ৰায় বিশেষ ব্যক্তিসকলৰ লগতে প্ৰায় ইছলামিক মছজিদ বা শিক্ষা অনুষ্ঠানৰ শিক্ষকসকল ইয়াত ৰাতিপুৱা দেখা গৈছে একগোট হৈছে। আচলতে লক্ষ্য বা উদ্দেশ্য কি আপোনালোকৰ ইয়াত একগোট হোৱাৰ? আলহামদুলিল্লাহ, আমাৰ অল ইণ্ডিয়া পৰ্যায়ত কণ মুছলমানসকলৰ কণ ল'ৰা ছোৱালীক জনাব নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ মহান আদৰ্শৰ আলোকত তেওঁলোকৰ জীৱন সুগঠিত কৰিবৰ কাৰণে আমাৰ সবাহী মক্তববোৰ প্ৰতিষ্ঠিত হৈছে। আৰু এই সবাহী মক্তবৰ মাধ্যমত ল'ৰা ছোৱালীক প্ৰকৃত মুছলমান হিচাপে গঢ় দিয়াৰ প্ৰচেষ্টা তাহানিৰ পৰা বৰ্তমানলৈকে অব্যাহত আছে। তাৰ ভিতৰত এই 24 চনত আমাৰ হোজাই জিলা জমিয়ত উলামাৰ আণ্ডাৰত যি আঞ্চলিক সংগঠন আছে তাৰ ভিতৰত আমাৰ পূবজাৰণী আঞ্চলিক জমিয়ত লেখত ল'বলগীয়া, আৰু তেওঁলোকে অতি নিয়াৰিকৈ পৰীক্ষাও লৈছে। আৰু ৰিজাল্টত দেখা গ'ল যে আমাৰ সবাহী মক্তবৰ আছাতিজা কেৰামসকলে গোটেই বছৰ বহুত পৰিশ্ৰম কৰি ছাত্ৰ ছাত্ৰীক মেহনত কৰিছে। এই পৰীক্ষাটো মানে পূবজাৰণী আঞ্চলিক দিনী তালিম বোৰ্ডৰ আণ্ডাৰত হৈছে পৰীক্ষা। এইটো আঞ্চলিক পৰ্যায়ত হৈছে, জিলা ভিত্তিতো হৈছে, তাৰ ৰিপৰ্ট জিলা ভিত্তিত হ'ব, আৰু প্ৰত্যেক আঞ্চলিকত বেলেগ বেলেগকৈ এনেকুৱা অনুষ্ঠানবোৰ হৈ আছে। আচলতে এই পৰীক্ষাত সৰ্বমুঠ কিমানখন মছজিদে অংশগ্ৰহণ কৰিছিলে এইটো এই পৰীক্ষাত? পূবজাৰণী আঞ্চলিক দিনী তালিম বোৰ্ডৰ 24খন মছজিদে। আজি প্ৰথম স্থান কোনখন মছজিদে পাবলৈ সক্ষম হৈছে? উদমাৰী কিবা এখন আছিলে নেকি? উদমাৰী মৌলানা আব্দুল খালিক চাহাবে যিখন মক্তবত শিক্ষকতা কৰে, হয়, তাৰ প্ৰধান শিক্ষক। আচলতে চতুৰ্থ জমাতত পাইছে সাফৱান আহমদ পূব উদমাৰী নতুন মছজিদ। আচলতে যিসকল ছাত্ৰই অংশগ্ৰহণ কৰিছিলে সেইসকল আচলতে আপোনালোকে কি পুৰস্কাৰে পুৰস্কৃত কৰিব, এইখিনি আপোনালোকে কিবা সিদ্ধান্ত লৈছে? এতিয়ালৈকে চূড়ান্ত সিদ্ধান্ত কৰা নাই যদিও আমি তেওঁলোকক নগদ টকাৰেও পুৰস্কৃত কৰিব পাৰিম, আৰু তেওঁলোকক কিতাপ আদি কলম ইত্যাদি যি পৰ্যায়ৰ হ'ব আমি পুৰস্কাৰ বিতৰণ তেওঁলোকক দিবৰ কাৰণে চেষ্টা কৰিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে দেখা পোৱা গৈছে যে বহুকেইখন মাদ্ৰাছা অংশগ্ৰহণ কৰিছে, বহুকেইখন মক্তবে অংশগ্ৰহণ কৰিছে বা মছজিদ অংশগ্ৰহণ কৰিছে, আৰু প্ৰথম স্থান, দ্বিতীয় স্থান, তৃতীয় স্থান কোনকেইজন ছাত্ৰই পাইছে আপুনি এইখিনি যদি ডিটেইলছ সহকাৰে জনাই দিলে আচলতে ভাল আছিল। আসসালামু আলাইকুম। মই প্ৰথমতে আপোনাৰ এই চেনেলৰ সদস্যবৃন্দক অভিনন্দন জনাওঁ। পিছতে মোৰ আঞ্চলিকৰ পূবজাৰণী আঞ্চলিক দিনী তালিম বোৰ্ডৰ অন্তৰ্গত সকলো মক্তবৰ ইমামসকল, সভাপতি সম্পাদকসকলক অভিনন্দন জনাওঁ। আৰু সংক্ষিপ্ত এটা ৰিজাল্ট মই আপোনাৰ ওচৰত পেশ কৰিম। পূবজাৰণী আঞ্চলিক দিনী তালিম বোৰ্ডৰ পৰীক্ষাৰ সংক্ষিপ্ত ৰিপৰ্ট এনেধৰণৰ: বছৰেকীয়া কেন্দ্ৰ পৰীক্ষা 2024 বৰ্ষ পৰীক্ষাত অংশগ্ৰহণ কৰা মুঠ মক্তবৰ সংখ্যা 24খন, কেন্দ্ৰৰ সংখ্যা 2খন, শ্ৰেণীভিত্তিত পৰীক্ষাৰ্থীৰ সংখ্যা দ্বিতীয় শ্ৰেণীত আমাৰ কেন্দ্ৰ পৰীক্ষাত অংশগ্ৰহণ কৰিছে 297 জনে, তৃতীয় শ্ৰেণীত অংশগ্ৰহণ কৰিছে 118 জনে, আৰু চতুৰ্থ শ্ৰেণীত অংশগ্ৰহণ কৰিছে 52 জনে। প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে 210 জন, দ্বিতীয় বিভাগত উত্তীৰ্ণ হৈছে 161 জন, তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে 37 জন, মুঠ উত্তীৰ্ণৰ সংখ্যা 408 জন, অনুত্তীৰ্ণৰ সংখ্যা 59 জন। টোটেল পৰীক্ষাত অংশগ্ৰহণ কৰা 466 জন। তাৰে মই এটা সংক্ষিপ্ত ৰিজাল্ট আপোনাৰ তাতে 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ পুৰস্কাৰ প্ৰাপ্ত ছাত্ৰবিলাকৰ নাম অলপ কৈ দিছোঁ। যেনে 2 নম্বৰ কেন্দ্ৰ গণিপুৰ জামে মছজিদত অংশগ্ৰহণ কৰা চতুৰ্থ জমাতত 1 নম্বৰ পুৰস্কাৰ প্ৰাপ্ত হৈছে সাফৱান আহমদ নুৰুল হক পূব উদমাৰী নতুন মছজিদ। 2 নম্বৰ পুৰস্কাৰ পাইছে আবিদ আলম আব্দুল নূর দক্ষিণ নোয়াবিল হাইলাকান্দি জামে মসজিদ
মুছলিমা বেগম জিয়াউল হক মছজিদে গাৰে হেৰা তৃতীয় পুৰস্কাৰ। এনেধৰণৰ তৃতীয় জমাতত অংশগ্ৰহণ কৰিছে বহু ছাত্ৰই, তাৰে 16জন মানুহে ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। 1 নম্বৰ পাইছে সোহেল আহমেদ আব্দুল খালিক পূব ৰৌৱাৰপাৰ বৰবাৰী সবাহী মক্তব। দ্বিতীয় পুৰস্কাৰ পাইছে মেহদিয়া বেগম আশিকুৰ ৰহমান গণিপুৰ নতুন জামে মছজিদ। মাহিৰ ফয়ছল শামীম উদ্দিন খান গণিপুৰ জামে মছজিদ তৃতীয় পুৰস্কাৰ। এনেধৰণৰ দ্বিতীয় জমাতত উত্তীৰ্ণ হৈছে বহু ছাত্ৰ, তাৰে 20গৰাকী ছাত্ৰই পুৰস্কাৰ প্ৰাপ্ত হৈছে। 20গৰাকী। 1 নম্বৰ পুৰস্কাৰ পাইছে ফাৰহান বিন নূৰ আহমদ ৰৌৱাৰপাৰ চাৰিআলি পাঞ্জাগানা মছজিদ। দ্বিতীয় পুৰস্কাৰ আনিছা বেগম আব্দুল শুকুৰ গণিপুৰ নতুন জামে মছজিদ। আয়েশা বেগম জাকিৰ হুছেইন পূবজাৰণী হাইলাকান্দি বড় জামে মছজিদ। এনেধৰণৰ আৰু এটা কেন্দ্ৰ হৈছে, একেবাৰে সংক্ষিপ্ত মই এইটো কৈ দিছোঁ। চতুৰ্থ জমাতত অংশগ্ৰহণ কৰিছে বহু ছাত্ৰই, পুৰস্কাৰ পাইছে 8জনে। ইমৰান হুছেইন খুৰশ্বিদ আলম উদমাৰী মৰকজ মছজিদ। আশৰাফুল আলম আহমদ আলী উদমাৰী মৰকজ মছজিদ। মিনুফা বেগম আহমদ আলী উদমাৰী মৰকজ মছজিদ তৃতীয় পুৰস্কাৰ। মানে 3টা পুৰস্কাৰ একে মক্তবে লৈ গ'ল। তৃতীয় জমাতত অংশগ্ৰহণ কৰিছে উদমাৰী কেন্দ্ৰত 9জনে। 1 নম্বৰ পাইছে আবিদুৰ ৰহমান মুহিবুৰ ৰহমান দক্ষিণ মিকিৰপাৰা। ফাহমিদা বেগম আলী আহমেদ দক্ষিণ মিকিৰপাৰা আৰু মৰিয়ম ফিৰদৌছ জাকিৰ হুছেইন তৃতীয় পুৰস্কাৰ পাইছে দক্ষিণ মিকিৰপাৰা। 3টা একে মক্তবে লৈ গ'ল। এনেধৰণৰ দ্বিতীয় জমাতত অংশগ্ৰহণ কৰিছে বহু ছাত্ৰই, তাৰে 13গৰাকী ছাত্ৰই পুৰস্কাৰ প্ৰাপ্ত হৈছে। 1 নম্বৰ পাইছে ৰাজমিনা বেগম আব্দুল ৱাহিদ পূব উদমাৰী ৰছিদিয়া মছজিদ 1 নম্বৰ পুৰস্কাৰ। নাছৰিন বেগম নজমুল হক পূব উদমাৰী ৰছিদিয়া মছজিদ দ্বিতীয় পুৰস্কাৰ। সুহাদা বেগম মিনাজ উদ্দিন উদমাৰী ছাবিদ ৰাজা মছজিদ তৃতীয় পুৰস্কাৰ। আৰু বাকীবিলাকৰ সময় কম থকাৰ কাৰণে মই নামটো নোলোৱাৰ কাৰণে আপোনালোকৰ সমূহত দুখিত। আপুনি ডিটেইলছ সহকাৰে জনাওক, আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু অৱশেষত চমুকৈ আমাৰ আৰু এজন মৌলানাৰ পৰা সবিশেষ হাফিজ মৌলানা ফয়জুৰ ৰহমান চাহাবৰ পৰা চমুকৈ কিছু কথা জানিবলৈ চেষ্টা কৰিম। আচলতে আপোনালোক ইয়াত একগোট হৈছে আৰু নথৈ আনন্দিত হৈছোঁ আপোনালোকৰ মছজিদৰ যিসকল ছাত্ৰই পুৰস্কাৰ প্ৰাপ্ত হৈছে। আলহামদুলিল্লাহ। পূবজাৰণী আঞ্চলিক দিনী তালিম বোৰ্ডৰ অন্তৰ্গত আমাৰ সবাহী মক্তবৰ যিকেইখন আমি মক্তবে ইয়াত উপস্থিত হৈ কণ ল'ৰা ছোৱালীক পৰীক্ষা দিছোঁ, তাৰ মাজত আপোনালোকে ৰিজাল্ট শুনিলে। আমি আমাৰ ইমামসকলৰ ফালৰ পৰা বোৰ্ডৰ জিম্মাদাৰসকলক ধন্যবাদ জনাইছোঁ। আৰু এটা কথা ক'বলৈ পাই আমি সুখী হৈছোঁ, আপোনালোকৰ মাধ্যমত আপোনালোকে মিডিয়াত এইটো আমাক প্লেটফৰ্ম দিলে বুলি আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। যে আমিও কম নহয়, আজিকালি এই যুগত চব ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত কম্পিটিশ্যন চলি আছে। আমাৰ যে সবাহী মক্তবক কণ ল'ৰা ছোৱালীক আমি পঠিয়াওঁতে আমি গাৰ্জেনসকলে অলপ ইফালে অলপ লক্ষ্য কৰিব লাগে। যেনেকুৱা স্কুলত আমি কম্পিটিশ্যন কৰোঁ, মক্তবকো তেনেকুৱা কৰিব লাগে। আমাৰ ইছলামী জিন্দগীটো জীৱন যাপন কৰোঁতে বহুত জিনিছৰ আমাৰ জৰুৰত আছে। কিছুমান ল'ৰা ছোৱালীয়ে স্কুলত পঢ়ে কিন্তু এইটো ইছলামিক শিক্ষাটো প্লেটফৰ্মটো নাপায়। গতিকে মক্তবত 5 বছৰ 7 বছৰ এনেকুৱা পঢ়ে। এই পঢ়াত আমি অলপ লক্ষ্য ৰাখিব লাগে। আৰু আমি জনাবসকলে এনেকুৱা মেহনত কৰোঁ, ফজৰ নমাজৰ পিছৰ পৰা আমালোকৰ কেতিয়াবা ভাগৰ লাগে, অলপ ৰেষ্ট ল'বৰ কাৰণে আমিও চাওঁ, কিন্তু আমি নোৱাৰোঁ। 8টা 9টালৈকে আমিও ইমান কষ্ট কৰোঁ ঠাণ্ডাত গৰমত, খাই নাখাই। আপোনালোকে জানে আমাৰ মছজিদৰ ইমামসকলৰ দৰমহা বিষয়ে। গতিকে আমি এইফালে নাচাই অকল এই ল'ৰা ছোৱালীখিনিৰ ভৱিষ্যতৰ ফালে চাই আমি এখন সুস্থ সমাজ, যেনেকুৱা আমাৰ জিম্মাদাৰসকলে কৈছে, আমি এটা সজাগতা সভা অনুষ্ঠিত কৰিম। আমি ল'ৰা ছোৱালীখিনিক এনেকুৱা তৈয়াৰ কৰি তুলিম, ড্ৰাগছ মুক্ত, নিচামুক্ত, জুৱা ইত্যাদি সমাজৰ যিবিলাক কুপ্ৰথা আছে, অন্ধবিশ্বাস আছে, এইবিলাকৰ পৰা আমি অলপ আঁতৰি আহি আমি যুগৰ লগত মিলি আমি এই মক্তববিলাকক যাতে আৰু উচ্চমানৰ শিক্ষা দিব পাৰোঁ, তাৰ কাৰণে আমাৰ মৌলানা ইকবাল চাহাব, আমাৰ মৌলানা ৱাহিদ চাহাব, আমাৰ নানা হয় এখেত কাছিমি চাহাব, ইয়াছিন আলী চাহাব, আৰু আমাৰ মুৰব্বী হ'ল আতাউৰ ৰহমান খান চাহাব। আপোনাৰ অসমৰ তথা ভাৰতবৰ্ষৰ সকলোৱে চিনে যে এইসকল মানুহৰ বহুত উহদা আছে, তেওঁলোক আমাৰ পিছফালে আছে। আমি কেনেকুৱা আগুৱাই যাব লাগে আমাক দিহা পৰামৰ্শ দি আছে, আমি তেনেকুৱা চলি যাম ইনশাল্লাহ। আপোনালোকৰ দুৱা আশীৰ্বাদ বিচাৰি আমি এইখিনিতে সমাপ্ত কৰিছোঁ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে ইছলামিক যিসকল আমাৰ মছজিদ আছে, মছজিদত আচলতে
সকলো ক্ৰেডিট বা কষ্ট হৈছে আমাৰ মছজিদৰ ইমামসকলৰ তেখেতসকলৰ ইমান কষ্টৰ ফলত আজি ইমান গৰাকী ছাত্ৰই আচলতে প্ৰথম স্থান বা পুৰস্কাৰ প্ৰাপ্ত হৈছে সকলোৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ অনাগত সময়তো যাতে যিকেইখন মছজিদে অংশগ্ৰহণ কৰা নাই পূব জাৰণি আঞ্চলিক দিনী তালিম বৰ্ডত আচলতে অহা বছৰ যাতে বা 2025 বৰ্ষত আপোনালোকৰ সেই মছজিদখিনি যাতে অংশগ্ৰহণ কৰে আৰু এনেধৰণৰ ফলাফল দেখুৱাই আৰু আমি আনি এখন সমাজত ভাল মেছেজ দিওঁ আৰু অৱশেষতো মই প্ৰত্যেকখন যি 24খন মছজিদে অংশগ্ৰহণ কৰিছে প্ৰত্যেকখন মছজিদৰ ইমামক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ ইমান কষ্টৰ ফলত আজি ছাত্ৰ ছাত্ৰীয়ে এনেধৰণৰ ফলাফল পাবলৈ সক্ষম হৈছে বা ভাল মেছেজ আমাৰ সমাজত দি আছে তো অৱশেষত যিসকলে ইমান ধৈৰ্য সহকাৰে ভিডিঅ'টো চাইছে সকলোৰে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তো এইখিনিতে মই এই ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ আসসালামু আলাইকুম জয় আই অসম।